মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তৃতীয় শ্ৰেণীৰ স্পন্দনৰ পাঠ 1 নতুন উমলা গীত নামৰ গীতটিৰ কাৰ্যকলাপ 6ৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। 6 বাওঁফালৰ শব্দবোৰৰ লগত সোঁফালৰ অৰ্থ প্ৰকাশক অংশটো আঁচ টানি মিলাওঁ আহা। এতিয়া চোৱা, আমি এই বাওঁফালে দিয়া শব্দবোৰৰ লগত সোঁফালে দিয়া অৰ্থবোৰ আঁচ টানি মিলাম। এতিয়া চোৱা, বেলি পৰে। বেলি পৰে মানে বেলি মাৰ যায়, হয়নে? গতিকে আমি ইয়াৰ লগত মিলাব লাগিব। তাৰপিছত চোৱা, বেলি উঠে। বেলি উঠে মানে বেলি উদয় হয়, গতিকে আমি ইয়াৰ লগত মিলাম। তাৰপিছত চোৱা, বতাহ আহে। বতাহ আহে মানে বতাহ বলে বা বতাহ বয়। এতিয়া চোৱা, নৈ যায়। নৈ যায় মানে নৈ বয়। এতিয়া চোৱা, জ্ঞান সম্প্ৰসাৰণ। 7 ক তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালৰ পৰিৱেশলৈ মন কৰা আৰু তাত দেখা বস্তুবোৰৰ নামেৰে তলৰ তালিকাখন সম্পূৰ্ণ কৰা। এতিয়া চোৱা, তোমালোকে কি কৰিব লাগিব? তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালৰ পৰিৱেশলৈ মন কৰিব লাগিব। তোমালোকে ভালকে চাব লাগিব আৰু তাত তোমালোকে কি বস্তু দেখিছা সেইবোৰৰ নাম তোমালোকে ইয়াত লিখিব লাগিব। এতিয়া তোমালোকে গছ-গছনি দেখিছা যদি কি গছ দেখিছা? তোমালোকে নাৰিকল গছ দেখিছা, অমিতা গছ দেখিছা, আহঁত গছ দেখিছা, বৰ গছ দেখিছা, সেইবোৰ তোমালোকে ইয়াত লিখিবা। আৰু চোৱা, ফল ফুল তোমালোকে কি ফলৰ ফুলৰ গছ দেখিছা সেইবোৰ ইয়াত লিখিবা। আৰু জীৱ-জন্তু তোমালোকে কি দেখিছা ইয়াত লিখিবা। আৰু কীট পতংগ যেনে পৰুৱা, পঁইতাচোৰা আদি কিবা দেখিছা তেতিয়াহ'লে ইয়াত লিখিবা। তাৰপিছত খ তুমি নিলিখা আন কি বস্তুৰ নাম তোমাৰ লগৰীয়াসকলে লিখিছে বাছি উলিয়াই ওপৰৰ তালিকাখনত লিখা। তাৰপিছত তোমালোকে কি কৰিবা? তোমালোকৰ লগৰীয়াসকলৰ বহি চাবা আৰু তোমালোকে নিলিখা কি তেওঁলোকে লিখিছে সেইবোৰো তোমালোকে তালিকাখনত লিখিবা। এতিয়া চোৱা, গ এনে গছ-গছনি, জীৱ-জন্তু, কীট-পতংগবোৰে আমাৰ পৰিৱেশ ৰক্ষা কৰাত কিদৰে সহায় কৰিছে দলত আলোচনা কৰা। আৰু এনে গছ-গছনি, জীৱ-জন্তু, কীট-পতংগবোৰে আমাৰ পৰিৱেশ ৰক্ষা কৰাত কিদৰে সহায় কৰিছে সেইটো তোমালোকে দলত আলোচনা কৰিব লাগিব। মানে গছ-গছনিবোৰে আমাক কেনেদৰে সহায় কৰে? গছ-গছনিয়ে আমাক অক্সিজেন দিয়ে, ছাঁ দিয়ে, ফল দিয়ে, খৰি দিয়ে, হয়নে? তাৰপিছত সেই তেনেকে জীৱ-জন্তুৱে আমাক কি দিয়ে? জীৱ-জন্তুৱে গৰুৱে আমাক গাখীৰ দিয়ে, হয়নে? তাৰপিছত গৰুৱে পথাৰত হাল বায়, হয়নে? আৰু আমি বাকীবোৰ জীৱ-জন্তু যেনে কুকুৰা, ছাগলী আদিৰ পৰা আমি মাংস পাওঁ, হয়নে? এতিয়া চোৱা, কীট-পতংগবোৰে আমাক মৌ-মাখিয়ে কি কৰে? আমাক মৌ দিয়ে, হয়নে? পলুৱে আমাক সূতা দিয়ে, হয়নে? ৰেচম সূতা দিয়ে। পৰুৱা, কেঁচু আদি মাটিৰ বাবে উপকাৰী, হয়নে? সেই তেনেকে তোমালোকে দলত আলোচনা কৰি কবা। এতিয়া চোৱা, 8 ভাবো আৰু সাঁথৰ ভাঙো আহা। এতিয়া চোৱা, ইয়াত আমাক সাঁথৰ কেইটামান দিয়া হৈছে, আমি এতিয়া ভাঙিম। পেট আছে, পেটু নাই, মুখ আছে, জিভা নাই। এতিয়া কি হয় কোৱাচোন? পেট আছে, পেটু নাই, মুখ আছে, জিভা নাই। এইটো কলহ, হয়নে? তাৰপিছত ৰজাৰ গামোচা তিয়াব পাৰি, শুকুৱাব নোৱাৰি। এতিয়া কোৱাচোন কি হয়? ৰজাৰ গামোচা তিয়াব পাৰি, শুকুৱাব নোৱাৰি। আমাৰ জিভা তিতি থাকে, আমি কেতিয়াও শুকুৱাব নোৱাৰো, হয়নে? সেইটো জিভা হ'ব। এতিয়া চোৱা, অকু 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 গোটেই গাতে চকু। এতিয়া এইটো কি হ'ব? এইটো আনাৰস হ'ব। এতিয়া চোৱা, 9 শুনো আৰু গাওঁ আহা। এতিয়া চোৱা, ইয়াত আমাক ভূপেন হাজৰিকাদেৱৰ গীত এটি দিয়া হৈছে। এতিয়া তোমালোকে এই গীতটি গাবলৈ চেষ্টা কৰিবা। এতিয়া চোৱা, হাতে কামে কৰো আহা। এতিয়া চোৱা, 10 প্লাষ্টিকৰ বটলেৰে এখন গাড়ী সাজো আহা। এতিয়া চোৱা, ইয়াত প্লাষ্টিকৰ বটলেৰে এখন গাড়ী সাজি দেখুওৱা হৈছে, হয়নে? এতিয়া কি লাগিব আহাচোন চাওঁ। প্ৰয়োজনীয় সামগ্ৰী: প্লাষ্টিকৰ বটল এটা, বটলৰ সাফৰ 4টা, ৰছী এডাল, লোৰ শলা এডাল, বাঁহৰ শলা 2ডাল আৰু ৰবৰ 4ডাল।
তোমালোকে যদি এইটো কৰিব বিচাৰা তেতিয়াহ'লে ঘৰত ডাঙৰৰ সহায় লৈহে কৰিবা, অকলে নকৰিবা। তাৰপিছত চোৱা পৰ্যায় 1 প্ৰথমে লুৰ শলাডালেৰে বটলৰ সাফৰ কেইটাৰ সোঁমাজত ফুটা কৰা। প্ৰথমতে কি কৰিব লাগিব? লুৰ শলাডালেৰে বটলৰ সাফৰত এনেকে ফুটা কৰিব লাগিব। তাৰপিছত ছবিত দেখুৱাৰ দৰে বটলটোৰ আগভাগত আৰু পিছভাগত ইফাল সিফাল ভেদি যোৱাকৈ ফুটা কৰা। তাৰপিছত এই ছবিত দেখুৱাৰ দৰে বটলত ইফাল সিফাল ভেদি যোৱাকৈ ফুটা কৰিব লাগিব। তাৰপিছত চোৱা পৰ্যায় 3 বটলটোৰ ফুটাকেইটাত বাঁহৰ শলা দুডাল সুমুৱাই লোৱা। তাৰপিছত বটলৰ ফুটাত এনেকে বাঁহৰ শলা দুডাল সুমুৱাই ল'ব লাগিব। তাৰপিছত পৰ্যায় 4 ওলাই থকা বাঁহৰ শলা দুডালৰ দুয়োমূৰত সাফৰ কেইটা লগাই লোৱা আৰু শলা দুডালৰ দুয়োমূৰত ৰবৰ মেৰিয়াই লোৱা। তাৰপিছত চোৱা এনেকে এই ওলাই থকা বাঁহৰ শলা দুডালৰ দুয়োমূৰত সাফৰ কেইটা লগাই ল'ব লাগিব। তাৰপিছত এই শলা দুডালৰ দুয়োমূৰত ইয়াত ৰবৰ লগোৱা হৈছে, হয়নে? এতিয়া চোৱা পৰ্যায় 5 টানিব পৰাকৈ বটলটোৰ লগত এডাল ৰছী বান্ধি লোৱা। তাৰপিছত এনেকে টানিব পৰাকে বটলত ৰছী এডাল বান্ধি ল'ব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি পাঠ 2 আলোচনা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।